খাদ্য বিচাৰি ফুৰা কণমানিটো পেটৰ ভোক জ্বালা যন্ত্ৰণা গুচোৱাৰ অপৰাহত অসীম হেঁপাহেৰে জাবৰ খুচৰি খুচৰি ঘূৰি ফুৰা দুখীয়াৰ সেই কণমানি নিথৰুৱা ল'ৰাটোৰ ভৱিষ্যতৰ বৰ্তমানৰ কথা ভাবিবলৈ এইখন পৃথিৱীত কোনো মানুহৰ হৃদয় নাই। অকলে অকলেই বাটে পথে ঘূৰে সি, নিজেই নিজৰ লগত কথা পাতে। দুখে ভৰা অনাথ অসহায় নিথৰুৱা জীৱনৰ অন্তহীন দুখৰ কথা ভাবি ভাবি মনে মনে দিনৰ ভাগৰত ৰাতি টোপনি যায় সি। ফুটপাথ কিম্বা গছৰ তলত অথবা ফটা ফুটা বস্তাৰে বেৰা তাৰ গলিৰ ঘৰত। হৃদয়ে নিবিচাৰে এনেকুৱা দুৰ্গন্ধময় জীৱন। সিও বিচাৰে মানুহ আৰু মাতৃৰ মৰম। উপায়হীন সি, নিথৰুৱা নিৰুপায় অনাথ সি। আনৰ দৰে স্কুলত পঢ়ি ডাঙৰ মানুহ হোৱাৰ কথা তাক তাৰ বাস্তৱে ভাবিবলৈ নিদিয়ে। পেটৰ ভোকত নগৰীয়াই পেলোৱা গেলা পচা জাবৰত সি সোমাই পৰে কুকুৰ মেকুৰীৰ সতে খাদ্যৰ সন্ধানত। অন্ধকাৰ চালিৰ তলত বহি ভাবে সি মনে মনে, এই দুখীয়াৰ জীৱন অতি অসহ্য, অনাকাংক্ষিত জ্বালা যন্ত্ৰণাৰ নাই অন্ত। যাৰ জহৰ ৰাতিবোৰ উজাগৰি পাৰ হৈ যায়। এইবোৰ ভাবিবলৈও যেন তাৰ সময় নাই। পিঠিত ফটা বস্তাটো লৈ কাগজ কাৰ্টুন বিচাৰি বিচাৰি খাদ্য সি সদায় পুৱাই ওলাই যায়। চৰ্বিত চৰ্বণেৰেই সি তাৰ পেট ভৰায়। চৰ্বিত চৰ্বণেৰেই সি তাৰ পেট ভৰায়। তাকো কেতিয়াবা পায়, কেতিয়াবা নেপায়। শিশু জীৱন তাৰ ক'তো যে কামো নাই। পালেও ক'ৰবাত পাৰিশ্ৰমিক নেপায়। গালি খপনি স্বৰ্গৰ খাওঁতেই যায়। 10-20 টকা পালি কিবা এটা খায়। নেপালেই ৰাতিটো পেটৰ ভোকত তপত চকুলোৰ সোঁতত উজাই উজাই উজাগৰি উকিয়াই উকিয়াই পাৰ হৈ যায়। তাৰো খেলিবলৈ মন যায়, পঢ়িবলৈ মন যায়, কিন্তু তাৰ মন বুজিবলৈ এই পৃথিৱীত কোনোৱেই নাই। দুখীয়াৰ বাবে যে এইখন পৃথিৱীত হৃদয়েই নাই, হৃদয়েই নাই। ফুটুকা ফুলীয়া জীৱনত দুখৰ সীমা নাই, দুখৰ সীমা নাই, দুখৰ সীমা নাই। ৰচনা আবৃত্তি আৰু অলংকৰণ প্ৰণৱ ৰঞ্জন শইকীয়া।